৩৫ নম্বৰ মদৈবৰী সমষ্টিত দ্ৰুত উত্থান হ'ব ধৰিছে অগপৰ সাংগঠনিক ভেটি। অগপৰ জাগৰণ সভাত মহিলাই ল'লে সংকল্প। নাৰী শক্তিক কোনেও ধৰি ৰাখিব নোৱাৰিব। নাৰী শক্তি অসীম। নাৰীয়ে সৃষ্টি কৰিব পাৰে আৰু বিনাশো কৰিব পাৰে। নাৰী শক্তি জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, কেশৱ মহন্ত জিন্দাবাদ ধ্বনিৰে মুখৰিত অগপৰ টোকানকাটা মহিলা জাগৰণ সভা। আজি কেইবাশ মহিলাৰ উপস্থিতিত টোকানকাটাত অনুষ্ঠিত হোৱা মহিলাৰ জাগৰণ সভাৰ সন্দৰ্ভত ৩৫ নম্বৰ মদৈবৰী সমষ্টিৰ উপ সভানেত্ৰী নৰ্মদা নাথ আৰু অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তৰুণ চহৰীয়াই সাংবাদিকক কি ক'লে শুনকচোন। টংলাৰ টোকানকাটাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AN লাইভ। সাংবাদিক বন্ধুসকল, আজি আমি অতিকে আনন্দিত। অসম গণ পৰিষদ দলৰ এই মহিলা জাগৰণ সভাত আমাৰ আজি প্ৰায় ৫০০তকৈ অধিক আমাৰ আচলতে আমি সভাখন দিছিলোঁ সাংগঠনিক সভা, মানে আমি বান্ধি দিছিলোঁ এটা সদস্যৰ সংখ্যা, কিন্তু মানে অভাৱনীয়ভাৱে আজি মহিলা জাগৰিত হৈছে। অসম গণ পৰিষদৰ প্ৰতি ধাবিত হৈ আমাৰ ইয়াত প্ৰায় ৫ শতাধিক মহিলা ইয়াতে উপস্থিত হৈছে। তেখেতসকলক মই এই চেগতে আন্তৰিক ধন্যবাদ দিছোঁ। আপুনি যিটো কথা ক'লে নিশ্চিতভাৱে মানে গীতাত কৈছে, নাৰী শক্তিক কৈছে গংগা সম আই মাতৃ। নাৰী গংগা সম, যেতিয়া গংগাৰ দৰে পবিত্ৰ নাৰী সমাজক বাদ দি কেনে কোনো এখন সমাজ হ'ব নোৱাৰে, এখন ঘৰ হ'ব নোৱাৰে, কোনো এটা দল হ'ব নোৱাৰে। কিন্তু অতিকে দুখৰ বিষয় আজিৰ তাৰিখত মই অলপ আগতে আপোনালোকক মই কৈছোঁ যে আমাৰ ৩৫ নং মদৈবৰী সমষ্টিৰ যিটো নাৰী শক্তিক ব্যৱহাৰ কৰে ৪০০ টকা হাজিৰা দি বেলেগ দলে লৈ যায়। গতিকে সেইবিলাক কথা আজি আমাৰ ইয়াতে আলোচনা হৈছে যে আমি নাৰী শক্তি জাগৰিত হ'ব লাগে। সমাজখনৰ মানে আমি সমাজখন কেনেকৈ উন্নতি কৰোঁ, পৰিয়ালটোৰ আমি কেনেকৈ উন্নতি সাধন কৰোঁ, সমাজৰ অসূয়াবোৰ কেনেকৈ আঁতৰ কৰোঁ, সমাজৰ সমস্যাবোৰৰ যিবিলাক সমস্যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালী উঠি অহা যুৱ প্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীক আমি কেনেকৈ শিক্ষিত কৰিব পাৰোঁ, এইবিলাক আমাৰ ইয়াতে আলোচনা। যদিও বা আমাৰ ৰাজনৈতিক সভা, কিন্তু আমাৰ এই সভাত নাৰী সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে আমাৰ আলোচিত হৈছে, আলোকপাত হৈছে। আৰু আমি ভাবোঁ অকল বাকী ৰাজনৈতিক দলবিলাককো আমি আহ্বান জনাম, অকল ৰাজনীতি তথা ভোটতে সীমাবদ্ধ নাথাকি আমাৰ নাৰী সমাজক জাগৰিত কৰাৰ কাৰণে আমি বিভিন্ন সচেতনতামূলক আমি আলোচনা চক্ৰৰ দ্বাৰা আমি ৩৫ নং মদৈবৰী সমষ্টিৰ নাৰী সমাজ তথা অসমবাসী নাৰী সমাজক যাতে অগ্ৰগতিৰ ফালে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সমাজৰ মানে মূল দিশত যাতে আমি নাৰী শক্তি আগবঢ়াই নিব পাৰোঁ, সেয়াই আমি আজি সভাত আলোচনা হ'ল। আজি নাৰী শক্তিয়ে আপোনালোকে দেখিছে এই নাৰী শক্তি কি প্ৰমাণ কৰিব পাৰে। অনুমান হৈছে নে আপোনালোকৰ বাৰু? আজি এই সভাই অনুমান কৰি দিছে যে নাৰী শক্তি পুৰা জাগ্ৰত হৈছে। সেয়ে এই মহিলা জাগৰণ শক্তিয়ে আজি অগপক মানে যেনেকুৱা ধৰণৰ আগবঢ়াই লৈ গৈছে আমি আৰু বুজাব নোৱাৰোঁ। ইমান দিনে যিহেতু আমি বহুত লুণ্ঠিত হৈ আছোঁ, ধৰ্ষিতা হৈ আছোঁ, মানে ভিতৰত সোমাই আছোঁ আমি। সেইকাৰণে আজি আমি সকলোৱে ওলাই আহিছোঁ। এই জাগৰণ শক্তিৰ দ্বাৰাই আমি অগপক আমি আমাৰ মদৈবৰী সমষ্টিৰ পৰা জিকামেই জিকাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।